Good evening everyone, মই ৰাজশ্ৰী মোৰ চেনেল ৰাজশ্ৰীজ কালেকশ্যনৰ পৰা আজি আকৌ আপোনাৰ ওচৰলৈ এটা ভিডিঅ' লৈ আহিছোঁ। মই এইকেইদিন কণ্টিনিউৱাছ পাৰ্ট সোণৰ কিছুমান কালেকশ্যন দেখাই আছিলোঁ। চ' আজি মই কিছুমান পাৰ্ট সোণৰ দেখাম প্লাছ কিছুমান গল্পটা দেখাম যিখিনি মোৰ ওচৰত আকৌ ৰিষ্টক হৈছে। মই সদায় কওঁ যে মোৰ ওচৰত ৰিষ্টক হোৱা বস্তুবোৰ মই ৰিচেণ্ট দেখাই থাকিম, কাৰণ আজি আছে কাইলৈ হয়তো এইবোৰ চেলো হৈ যাব পাৰে, নাথাকিব পাৰে। চ' যিখিনি মোৰ ওচৰত থাকে মই ট্ৰাই কৰিম ইয়াত দেখাবৰ কাৰণে। চ' আজি মই কিছুমান গল্পটা দেখাম যিখিনি মোৰ ওচৰত এভেইলেবল আছে, আৰু অলপ পাথনৰো দুই এটা সেট দেখাম যিখিনি মোৰ ওচৰত এভেইলেবল আছে। চ' আপোনালোকে যিমান পাৰে চাই থাকিব। আপোনালোক বহুতে মোৰ পৰা জুৱেলাৰী লৈছে, আপোনালোকে বহুতে মোক কণ্টেক্ট কৰিছে, কৰি মেলি মোৰ পৰা বস্তু লৈছে, আৰু আপোনালোকে কেনেকুৱা পাইছে কমেণ্টত মোক জনাব। আৰু মেইন কথা কি হৈছে, সেটবোৰ আপোনালোকে যেতিয়া বিচাৰে তেতিয়া চেল হৈ যায়, আৰু সেইখিনি সেট মই আকৌ বনাই থকা হয়। খালি যেতিয়া মোৰ হৈ যায় তেতিয়া মই লগালগে আপডেটছ দিয়ে দিওঁ, আৰু তেতিয়া আপোনালোকে চাই ল'ব। কাৰণ হয়তো চাগে এতিয়া আছে পিছত নাথাকিব পাৰে, তেতিয়া আপোনালোকে আকৌ বিচাৰিলে নাপায়। চ' সেইখিনি কৰিবৰ কাৰণে আপোনালোকে যিমান পাৰে তাত বেল আইকনটো প্ৰেছ কৰিব, যাতে মোৰ নটিফিকেশ্যনবোৰ পাই থাকে। আৰু আপোনালোকে সদায় ছাবস্ক্ৰাইব কৰিব, যিমান পাৰে ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব, যিমান পাৰে শ্বেয়াৰ কৰিব। অ'কে দেন, বেছি দেৰি নকৰোঁ। মই প্ৰথম এতিয়া মোৰ ওচৰত যিখিনি ৰিষ্টক হৈছে, আগৰ যিখিনি শেষ হৈ গৈছিলে বহুতে বিচাৰিছিলে নাপালে, সেইখিনি মই ইয়াত আকৌ ৰিষ্টক হোৱাখিনি আপোনালোকৰ ওচৰত দেখাই গৈছোঁ। চ' অ'কে, ফাৰ্ষ্ট মই এতিয়া কিছুমান গল্পটা আছে দেখাম যিখিনি মোৰ ওচৰত আকৌ ৰিষ্টক হ'ল। বহুতে বিচাৰিছিলে নাপালে, শেষ হৈ গৈছিলে, বাট এতিয়া বৰ্তমান আছে। মই সেইকাৰণে ইয়াতে দেখাই দিছোঁ। যদি আপোনালোকক লাগে আপোনালোকে মোক স্ক্ৰীনশ্বট কৰিব, কাৰণ আকৌ যদি শেষ হৈ যায় আকৌ হয়তো নাপাব পাৰে। চাওক, এইটো হৈছে এটা মাল্টি কালাৰ, এইটো মাল্টি কালাৰ এটা গল্পটা হয়। এইটো মাল্টি কালাৰ হয়, আপোনাৰ চিলভাৰ বেছ গ'ল্ড পলিচৰ ওপৰত হয়। এইটো মাল্টি কালাৰ, এইটোত এনেকুৱা টাইপৰ হ'ব। ইয়াত কেইবাটাও কালাৰ আছে, এইটো কাৰণে এইটো মাল্টি কালাৰ হয়। আৰু এইটোৰ প্ৰাইচটো হৈছে 2600, 2600 টকা হৈছে ইয়াৰ প্ৰাইচ। ইয়াৰ প্ৰাইচটো হৈছে 2600। যদি আপোনালোকক লাগে স্ক্ৰীনশ্বট কৰিব। মোৰ ওচৰত অনলি 1 পিচ এভেইলেবল আছে, আৰু এইটো ৰিষ্টক হৈছে, কাৰণ মই সদায় কওঁ আপোনালোকক ভিডিঅ' কৰাৰ আগতে মোৰ সদায় ষ্টেটাছত আপডেট দিওঁ, সেইটো কাৰণে চব বুক হৈ যায়। চ' সেইকাৰণে অনলি 1 পিচ আছে। যদি লাগে আপোনালোকে স্ক্ৰীনশ্বট কৰিব, আৰু আপোনালোকে যিমান পাৰে মোৰ নম্বৰটো ছেভ কৰি ৰাখিব আপোনালোকৰ হোৱাটছএপত, আৰু জাষ্ট মোক হাই বুলি দিলেই হ'ব। তেতিয়া মই আপোনালোকৰ নম্বৰটো ছেভ কৰি দিম। তেতিয়া হয়তো আপোনালোকে মোৰ নিউ লেটেষ্ট কালেকশ্যনবোৰ আপডেটছবোৰ সোনকালে পাই যাব, ভিডিঅ' নকৰাৰ আগতে আপোনালোকে পাই যাব। চ' এইটোৰ প্ৰাইচ হৈছে অনলি 2600, অনলি ছিংগল পিচ লেফ্ট। যদি আপোনালোকক লাগে স্ক্ৰীনশ্বট কৰি মোক হোৱাটছএপ কৰিব। আৰু ইয়াৰ ইয়েৰিংছো চিমিলাৰ টু ডেট, এনেকুৱাই হ'ব, একেই হ'ব যেনেকুৱা ইয়াত আছে, এনেকুৱা টপত হ'ব। এইটো মোৰ ওচৰত এট প্ৰেজেণ্ট এভেইলেবল আছে। আৰু যিখিনি আছে সেইখিনি মই ইয়াত দেখাই দিছোঁ। এইটো এটা হৈছে মাল্টি কালাৰ জেঠি পতা, বহুতে ল'লে মোৰ পৰা, আৰু বিৰাট ভালো পায় এইটো লৈ পেলাই। বহুত ধুনীয়া লাগে দেখিবলৈ, পিন্ধিলে একচুৱেলি ডাঙৰ কাৰণে চাইজটো গোটেই নেকটো কভাৰ কৰে, চাব পাৰে বিৰাট ধুনীয়া লাগে পিন্ধিলে। এই বস্তুটো পিন্ধিলে বহুত ধুনীয়া লাগে, একো নিপিন্ধিলেও হয়। আৰু এইটোৰ যিহেতু অলপ ডাঙৰ হয় চাইজটো, চ' সেইটো কাৰণে এইটোৰ প্ৰাইচটো হৈছে 2800। এইফালে টাৰ্চেল লাগিব, আৰু এইটো অনলি 2800, 2800 টকা হৈছে এই মাল্টি কালাৰ গল্পটাডালৰ প্ৰাইচ, অনলি 2800। যদি লাগে আপোনালোকে স্ক্ৰীনশ্বট কৰিব। 2 to 3 পিচ এভেইলেবল আছে। আৰু এইযোৰ হৈছে ইয়াৰ টপ, এইযোৰ টপ ফুলিত হ'ব। চ' এইটো অনলি 2800, টপ ফুলিৰ কাৰণে অকল 2800 টকা হয়। আৰু এইটোৰ মোৰ ওচৰত 2 to 3 পিচ আপোনালোকে এভেইলেবল পাব। এতিয়া মই থাৰ্ড ছেটটো দেখাম। থাৰ্ড ছেটটো হৈছে এটা এনেকুৱাই হয়, এইটো এনেকুৱাই হয়, খালি যেনিবা এইটোত আপোনাৰ এনেকুৱাই নেকটো এনেকুৱাই হ'ব, গলা যিটো গলপটাটো এনেকুৱাই হ'ব। এইটো গলপটা হ'ব এনেকুৱা মাল্টি কালাৰ, অলপ বিগ চাইজৰ হয় এনেকুৱা। আৰু ইয়াৰ ফুলিযোৰ এনেকুৱা ঝুমকা হ'ব। অনলি ছিংগল পিচ লেফ্ট, অকল এযোৰহে আছে মোক। যদি আপোনালোকক লাগে স্ক্ৰীনশ্বট কৰি হোৱাটছএপ কৰিব। যিহেতু অকল সুধা এনেকুৱা চিম্পল ফুলিযোৰ যদি আমি কিনিবলৈ যাওঁ ৰূপত বনোৱা গ'ল্ড পলিচৰ, তেতিয়া 2200 এবভ ল'ব। চ' ইয়াত মোৰ গোটেই কম্বাইন গল্পটা আৰু ইয়েৰিংযোৰ সৈতে আপুনি পাইছে অনলি 3400। অকল 3400ত আপোনালোকে এই গল্পটাটোৰ লগত পাইছে, অনলি 3400। যদি আপোনালোকক লাগে আপোনালোকে স্ক্ৰীনশ্বট কৰি মোক হোৱাটছএপ কৰিব, কাৰণ আপুনি গল্পটাটোৰ লগতে আপুনি ইমান ডাঙৰ হেভি ঝুমকাযোৰ পাইছে।
সো আপোনালোকে স্ক্ৰিনশ্বট কৰি মোক হোৱাটছএপ কৰিব অনলি সিঙ্গল পিস লেফ্ট অনলি এপিছে মোৰ ওচৰত আছে প্ৰেজেণ্ট যোনে যাকে লাগিব তেওঁ মেছেজ কৰিলে তেওঁৱে পাব কাৰণ বেছি নাথাকে পিছত আপুনি আকৌ হয়তো সুধিব পাৰে আছে নেকি সেইটো কাৰণে মই ইয়াতে কৈ দিছোঁ আৰু কৈ দিওঁ কোনটো কিমান পিস মোৰ ওচৰত আছে আৰু এটা ফিৰোজা কালাৰ দেখাইছোঁ এটা যেটো মই মাল্টি কালাৰ দেখালো এতে ঠিক তেনেদৰে এটো এটা ফিৰোজা কালাৰ বুলি কয় বিৰাট ধুনিয়া হয় তলপিন এনেকুৱা কালাৰ হ'ব আৰু ওপৰ যেটো কালাৰ হয় এটো ফিৰোজা কালাৰ বুলি কয় এটো হৈছে এনেকুৱা নেকটো পিন্ধিলে আপোনাক এনেকুৱা লাগিব এটো টাইপৰ লাগিব আৰু বিৰাট ধুনিয়া হয় খুব চলিছে আজিকালি ফিৰোজা কালাৰটো বহুতে লৈছে বহুতে ভাল পাইছে লৈ এটো আৰু এটোৰ মুছত অনলি সিঙ্গল পিস লেফ্ট অকল এপিছে আছে আৰু ইয়াৰ প্ৰাইসও হৈছে 2600 কাৰণ হ্যাঙ্গিং থাকিলে ইয়াৰ প্ৰাইসবোৰ 2600 হয় এটো অনলি 2600 হৈছে অনলি সিঙ্গল পিস লেফ্ট ফিৰোজা কালাৰ হয় ইয়াৰ ফুলিজু ইভেন এনেকুৱা হ্যাঙ্গিং হ'ব সৰি ইয়াৰ ফুলিজু এনেকুৱা হ্যাঙ্গিং হ'ব যদি আপোনালোকক লাগে আপোনালোকে স্ক্ৰিনশ্বট কৰি মোক হোৱাটছএপ কৰিব অনলি 2600 এটো অকল সিঙ্গল পিস আছে মোৰ ওচৰত আৰু যেটো মই এটা মাল্টি কালাৰ দেখাইছিলো এ তেনেকুৱাও মোৰ ওচৰত শেষ হৈ গৈছিলে বাট এতিয়া ৰিষ্টক হ'ল আকৌ সো আছে চাব পাৰে এটো এটা হৈছে ৰেডত যেটো মই মাল্টি কালাৰ দেখাইছিলো হেতু ৰেডত হয় এনেকুৱা ৰঙাত হ'ব জেঠি পটা হয়বো এই জেঠি পটা বুলি কয় আৰু ইয়াৰ ফুলিজু এবে টপত হ'ব এনেকুৱা বিৰাট ধুনিয়া যে ডাঙৰ টপ হ'ব প্লাস জেঠি পটাটো বিৰাট ধুনিয়া হয় এনেকুৱা আৰু এটোৰ মুছত অনলি সিঙ্গল পিস লেফ্ট অকল এপিছে আছে সব শেষ হৈ গ'ল সো এতিয়া অকল লেপিস আছে আৰু ইয়াৰ প্ৰাইসটো হৈছে 2800 অকল 2800 টকা হৈছে ইয়াৰ প্ৰাইস অনলি 2800 যদি আপোনালোকক লাগে স্ক্ৰিনশ্বট কৰিব সিলভাৰ বেস গোল্ড পলিশ হয় অনলি 2800 যদি লাগে স্ক্ৰিনশ্বট কৰি দিব ফুলিজু খালি টপত হ'ব হ্যাঙ্গিং নহয় গলপটা বুকে দেখাই থাকিম এটা থাকে মই যিখিনি মোৰ ওচৰত ৰিষ্টক হৈছে আকৌ সেইখিনি দেখাই দিম আৰু এটা আছে দেখা ডাবল স্টেপ বিৰাট ধুনিয়া এটো এটা ডাবল স্টেপ হয় উপৰ পিনে এনেকুৱা মাল্টি কালাৰৰ স্কয়াৰ আছে আৰু তল পিনে এনেকুৱা দুগদুগি আছে কমপ্লিট কভাৰ কৰিছে গুটে নেকটো চাব পাৰে মই এনেকৈ জাস্ট পিনি দেখাইছো হোল নেক কভাৰ কৰিছে আৰু এটোৰ প্ৰাইসটো হৈছে 38 টকা হৈছে এই গলপটাডালৰ প্ৰাইস 3800 টকা 3800 অনলি যদি আপোনালোকক লাগে আপোনালোকে স্ক্ৰিনশ্বট কৰি মোক হোৱাটছএপ কৰিব অনলি সিঙ্গল পিস লেফ্ট অকল এপিছে আছে আইভেনিয়া ফুলিজু সেম তেনেকুৱা হ'ব যেনেকুৱা আছে সেম তেনেকুৱাই হ'ব ফুলিজু অনলি 3800 টকা ইনস্ট্যান্ট বুকিং কৰিলে থাকিব আদাৰৱাইজ ৰাখি থোৱা নহয় তেনেকে কাৰণ খুব লিমিটেড ষ্টক হয় হেতু কাৰণে ৰাখি থব নোৱাৰি আৰু এটো এটা আছে সিলভাৰ বেস গোল্ড পলিশৰ এটো হৈছে এনেকুৱা টাইপৰ হ'ব বিৰাট ধুনিয়া সিম্পল হয় মাজত গোল্ডেন আছে ইফালে টু কালাৰ আছে সৰি মাল্টি কালাৰ হয় তিনটা কালাৰ আছে আৰু এটোৰ প্ৰাইসটো হৈছে 2500 অনলি 2500 টকা অনলি 2500 হ'ব ইয়াৰ ফুলিজু হ'ব এনেকুৱা সেম হ্যাঙ্গিং অনলি 2500 যদি লাগে আপোনালোকে স্ক্ৰিনশ্বট কৰিব 2500 অনলি আৰু দেখাইছো মই এটো এটা আছে ফ্লাৱাৰ কাটিংৰ গলপটা এটো ফ্লাৱাৰড হয় কমপ্লিট ফ্লাৱাৰড হৈছে এটা চাব পাৰে এনেকুৱা কমপ্লিট ফ্লাৱাৰড হয় আৰু এটোৰ মুছত ৰিষ্টক হ'ল আগৰ শেষ হৈ গৈছিলে সো এতিয়া ৰিষ্টক হ'ল কাৰণে আছে অনলি 2500 টকা অনলি 2500 এই ফ্লাৱাৰ গলপটাটো বিৰাট ধুনিয়া হয় পিন্ধিলেও বহুত ধুনিয়া লাগে যেটো গলপটাবোৰ আজিকালি বেছি চলিছে সবেই গলপটাই ল'ব বিচাৰে কাৰণ গলপটা পিন্ধিলে বহুত ধুনিয়া লাগে দেখিবলৈ হেতু কাৰণে এটো প্ৰাইসটো হৈছে অনলি 2500 যদি লাগে এটা স্ক্ৰিনশ্বট কৰি মোক হোৱাটছএপ কৰিব আৰু এটা পাটৰ ডিজাইন দেখাম এটা ধুনিয়া একদম বহুত ধুনিয়া লাইট ওয়েটৰ এটা এটো একদম এনেকুৱা টাইপৰ হ'ব পাট টাইপৰ পিন্ধিলে বহুত ধুনিয়া লাগে আৰু এটোৰ প্ৰাইসটো হৈছে অনলি 2300 অকল 2300 টকা হোৱাইট এণ্ড ব্লুত আছে ফুলিজু ইভেন এনেকুৱা হ্যাঙ্গিং হ'ব অনলি 2300 টকা অনলি 2300 যদি লাগে আপোনালোকে স্ক্ৰিনশ্বট কৰি মোক হোৱাটছএপ কৰিব সব লিমিটেড ষ্টক থাকে হেতু কাৰণে এতিয়া পিছত বিচাৰি থাকিলে নাপাব যে মই যেটা দেখাই দিও তেতিয়া যদি আপোনালোকক লাগে তেতিয়া আপোনালোকে পাই যাব আৰু এখানে হেতু কাৰণে আপোনালোকে যিমান পাৰে চাই থাকিব তেতিয়া আপোনালোকে নতুন নতুন কালেকশনবোৰ গম পাব এটো এটা আছে এটো ফিৰোজা যেটো মই দেখাইছিল ফ্লাৱাৰ ফিৰোজা কালাৰ এটো এটা ফিৰোজা কালাৰ হয় এটো আৰু ইয়াৰ ফুলিজু ইভেন এনেকুৱা সেম হ'ব হ্যাঙ্গিংত হ'ব আৰু এটোৰ প্ৰাইসটো হৈছে অনলি 2300 অকল 2300 টকা যদি লাগে আপোনালোকে স্ক্ৰিনশ্বট কৰিব মোক অনলি 2800 2800 টকা অনলি আৰু
আৰু এটা দেখাইছোঁ ফ্লাৱাৰ বিৰাট ধুনীয়া এইটো এটা হৈছে ফ্লাৱাৰ হোৱাইট এণ্ড ব্লু বহুত ধুনীয়া হয় চিম্পল পিন্ধিলে বিৰাট ধুনীয়া লাগে যিকোনো বগা ড্ৰেছ বা ব্লু ড্ৰেছৰ লগত পিন্ধিব পাৰি চাদৰ মেখেলাৰ লগত বহুত ধুনীয়া লাগিব হোৱাইট নুনি যদি পিন্ধিছে বা হোৱাইট কাপোৰ পিন্ধিছে তাৰ লগত যদি আপুনি চিম্পলকৈ ৱেৰ কৰে বহুত ধুনীয়া লাগিব কমপ্লিট হোৱাইট এণ্ড ব্লুত কৰা হৈছে ইভেন ইয়াৰ ফুলিযোৰ বিৰাট ধুনীয়া এইযোৰ হৈছে ইয়াৰ ইয়েৰিং এনেকুৱা আৰু ইয়াৰ প্ৰাইচটো হৈছে আৰু ইয়াৰ প্ৰাইচটো হৈছে 2300 অকল 2300 টকা যদি লাগে আপোনালোকে স্ক্ৰীনশ্বট কৰি মোক হোৱাটছএপ কৰিব অনলি 2300 সেইখিনি মোৰ ওচৰত এভেইলেবল আছে ভিডিঅ'টো যিমান লেংদি কৰোঁ সিমান দীঘল হৈ গ'লে আপোনালোকে লাষ্টলৈকে চাবলৈ ভাল নোপোৱা হৈ যায় সেইটো কাৰণে মই একচুৱেলি স্পীডত কৈ যাওঁ সোনকালে কৈ যাওঁ কিছুমানে কমেণ্ট কৰে আপুনি ইমান জল্দি কৰে কিয় ট্ৰেইন ধৰিবলৈ আছে নেকি বুলি কমেণ্ট দিয়ে কিছুমানে ট্ৰেইন ধৰিবলৈ নাথাকে একচুৱেলি ভিডিঅ'টো বেছি লেংদি নকৰোঁ কাৰণ চবেই ভাল নাপায় ইমান লাষ্টলৈকে চাই থাকিবলৈ বহুতো কাম থাকে লেডিজবোৰৰ অকল ভিডিঅ' চাই থাকিলেতো নহয় ন সেইটো কাৰণে মই যিমান পাৰোঁ ফাৰ্ষ্টত দেখাই দিওঁ এইটো চাওক এইটো এটা হৈছে ঠগা হয় ৰঙা ঠগা হয় বিৰাট ধুনীয়া এটা ছেট হয় এনেকুৱাটো বহুত কালাৰ আছিলে বাট এতিয়া প্ৰেজেণ্ট অকল ৰেড কালাৰ এভেইলেবল আছে ঠগা ছেটৰ অনলি 1 পিচ আছে আৰু প্ৰাইচটো হৈছে 3500 অনলি 3500 হৈছে এই ঠগাটো গলপতাটোৰ প্ৰাইচ বিৰাট ধুনীয়া হয় হেভি ইউনিক হয় অনলি 3500 এইযোৰ হৈছে ইয়াৰ ইয়েৰিং অনলি 3500 যদি লাগে আপোনালোকে স্ক্ৰীনশ্বট কৰি মোক হোৱাটছএপ কৰিব ঠগা হয়তো আৰু দেখাইছোঁ এটা এইটো এটা হৈছে স্কুৱেৰ এইটো এটা আছে মাল্টি কালাৰ স্কুৱেৰ হ'ব এনেকুৱা আৰু ইয়াৰ ফুলিযোৰ ইভেন এনেকুৱা টাইপ হ'ব আৰু এইটো মোৰ ওচৰত ছিংগল পিচ আছে অনলি 2500 অকল 2500 টকা যদি লাগে স্ক্ৰীনশ্বট কৰিব চ' মই এইখিনি গল্পটা দেখালোঁ আপোনালোকৰ ওচৰত আৰু বহুত আছে সেইখিনি লাহে দেখাই দিম আৰু যিমান পাৰোঁ দেখাই থাকিম আৰু আপোনালোকক কৈও থাকিম যে কোনখিনি এভেইলেবল আছে পিছত আপোনালোকৰ কনফিউজন নহয় মই ইয়াতে কৈ দিম পিছত পাম নেকি বুলি সুধিলেও আৰু নাই বুলি ক'বলৈও বেয়া লাগে মোৰ নিজৰে কাৰণ আপোনালোকে বিচাৰে ল'ম বুলি মেছেজো কৰে প্লাছ আল্টিমেটলি আপোনালোকে বিচৰা বস্তুটো নাপায় চ' আৰু এটা দেখাইছোঁ এইটো এটা দেখাই দিছোঁ আপোনালোকক এইবোৰ হৈছে বাখৰুৱা মণি এভেইলেবল আছে মোৰ ওচৰত এতিয়া বহুত এয়া এইবোৰ বাখৰুৱা মণি মোৰ ওচৰত এট প্ৰেজেণ্ট এইবোৰ এভেইলেবল আছে দেখাই দিছোঁ ইয়াতে ৰিষ্টক হৈছে এইবোৰ চব নাছিলে বহুতে বিচাৰিছিলে নাছিলে বাট এতিয়া দেখাই দিছোঁ বহুতখিনি আছে মোৰ ওচৰত যদি লাগে ষ্টেণ্ড বুক কৰিবলৈ হ'লে আপোনালোকে স্ক্ৰীনশ্বট মাৰি হোৱাটছএপ কৰিব এইটো হৈছে 5টা বাখৰুৱা মণি যিহেতু এইটো হৈছে 5টা বাখৰুৱা মণি ছেট হয় এইটো ইয়াত আছে 5টা বাখৰ এনেকুৱা হ'ব 5টা বাখৰুৱা মণি এইটো টাইপত হ'ব চাব পাৰে এইটো টাইপত হৈছে 5টা বাখৰুৱা মণি আৰু ইয়াৰ ফুলিযোৰ ইভেন এনেকুৱা ছেইম এনেকুৱা হ'ব আগৰ যেনেকৈ দেখাইছোঁ ভিডিঅ'বোৰ পাত লগত চেইনত ওলমিব পাতৰ লগত চেইনত ওলমিব ঠিক তেনেদৰে হয় মই দেখাই দিছোঁ ইয়াতে ফুলিযোৰ চাব বিচাৰে কাৰণে দেখাই দিছোঁ এইটো লেংথটো এনেকুৱা হ'ব দীঘল এনেকুৱা হ'ব আৰু এনেকুৱা বাখৰুৱা মণি হ'ব এনেকুৱা মোৰ ওচৰত বহুতখিনি আছে যদি লাগে আপোনালোকে স্ক্ৰীনশ্বট কৰিব অনলি 2800 অকল 2800 টকা যদি লাগে আপোনালোকে স্ক্ৰীনশ্বট কৰি মোক হোৱাটছএপ কৰিব খুব লিমিটেড ষ্টক আজি দেখিছে ইমানখিনি হয়তো কাইলৈ নাথাকিব পাৰে চ' আপোনালোকে যিমান পাৰে মোক সোনকালে আপোনালোকে মেছেজ কৰিব কাৰণ লিমিটেড ষ্টক বুলি ক'লে গম পায়ে যে আপোনালোকে আকৌ পিছত বিচাৰিলে নাপাব পাৰে চ' সেইটো কাৰণে মই ইয়াতে কৈ দিছোঁ এইটো এতিয়া মোৰ ওচৰত ৰিষ্টক হৈছে যেতিয়া ছেট আছে চ' যদি লাগে আপোনালোকে মোক আগতীয়াকৈ জনাই দিব মানে মোক হোৱাটছএপ কৰি দিব মোৰ নাম্বাৰটোত বা আপুনি মোক কল কৰি দিব কেতিয়াবা বহুতৰ মেছেজৰ ৰিপ্লাই দিব নোৱাৰোঁ তাৰ বাবে চৰি হৈ যাওঁ চৰি মই ইয়াতে জনাই দিছোঁ কাৰণ কেতিয়াবা মই ব্যস্ত হৈ যাওঁ সেইটো কাৰণে বহুতৰ মেছেজ আহি যায় চবকে ৰিপ্লাই দিয়াটো পচিবল নহয় সেইকাৰণে মোলৈ ডাইৰেক্ট কল কৰি দিব তেতিয়া কি হয় কল কৰি দিলে মই ডাইৰেক্ট আপোনালোকক ভইচত কৈ দিব পাৰোঁ হয়তো মেছেজত ক'ব নোৱাৰিব পাৰোঁ বহুত মেছেজ আহি যায় তেতিয়া চবকে ৰিপ্লাই কৰি থাকিবলৈ হয়তো নোৱাৰিব পাৰোঁ সেইটো কাৰণে আপোনালোকে ভাবে আপোনালোকে কিয় মেছেজৰ ৰিপ্লাই নকৰে ভিডিঅ'ত কয় যে মোক কণ্টেক্ট কৰিবা বাট ৰিপ্লাই কিয় নকৰে সেইটো কাৰণে ইয়াতে কৈ দিছোঁ আপোনালোকক যদি কিবা জানিব লগা থাকে আপুনি ডাইৰেক্ট মোলৈ কল কৰি দিব আৰু মোক তেতিয়াই লগালগ ইমেজটো পঠাই দিব তেতিয়া মই আপোনালোকক জনাই দিম যে বস্তুটো আছে নে নাই চ' অ'কে দেন আজি মই ইমানখিনিয়ে দেখালোঁ মই আকৌ আপোনালোকৰ ওচৰত কাইলৈ মানে আহিম আকৌ বা এনেকৈ কণ্টিনিউৱাছ আহি থাকিম যিহেতু নতুন কালেকশ্যন এতিয়া হৈ আহিছে বিহু আহি আছে চ' অফাৰটো আহিব বিহু আহিছে যেতিয়া অফাৰ অভিয়াছলি আহিবই আৰু নতুন কালেকশ্যনো আহি থাকিব চ' আপোনালোকে চাই থাকিবৰ কাৰণে যিমান পাৰে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব আপোনালোকৰ ফ্ৰেণ্ড চাৰ্কলৰ মাজত শ্বেয়াৰ কৰিব আৰু যদি কিবা জানিব লগা থাকে ডাইৰেক্ট মোলৈ কল কৰি দিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব
আৰু কিবা জানিব লগা থাকিলে বা নিজে কেনেকৈ মই কুৰিয়াৰ কৰিম বা ক'ত ক'ত যায় যোৰহাট তিতাবৰ মৰিয়নি গোলাঘাট শিৱসাগৰ আমগুৰি মোৰ কেছ অন ডেলিভাৰী হয় অকল বাহিৰ গুৱাহাটী তিনিচুকীয়া ডিব্ৰুগড় বা এইটো ছাইডে হ'লে মোৰ একাউণ্ট পে'মেণ্ট কৰিলে মই DTDC কুৰিয়াৰত পঠাওঁ চব জেগাত COD এভেইলেবল নহয় যিখিনিত হয় মই এইখিনি অলৰেডি মেনশ্যন কৰি দিওঁ চ' অ'কে দেন মই সিমানেই ক'লোঁ আকৌ কাইলৈ বা নেক্সট ডে আপোনালোকৰ ওচৰলৈ আহিম টিল দেন বাই গুড নাইট